মৰুভূমি সদৃশ পৰিৱেশ গেলেকীৰ বৃহৎ অঞ্চলৰ খেতিপথাৰ ফলত মূৰে কপালে হাত দিবলগীয়া হৈছে বহু গাঁৱৰ কৃষকে নগা পাহাৰৰ কয়লাখনিৰ বোকা মাটিয়ে নষ্ট কৰিলে বহু কৃষকৰ সপোন চিনচাপ নাই নদী জলাশয়সমূহৰ অথচ এনে পৰিস্থিতিৰ পিছতো কাণসাৰ দিয়া নাই জনপ্ৰতিনিধি অথবা বিভাগীয় কৰ্তৃপক্ষই এই সন্দৰ্ভত সবিশেষ জনাব মনোজ দত্তই দেখিবলৈ পাইছে এতিয়া পাহাৰৰ মাটি খননৰ ফলতে বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে গেলেকীত বিশেষকৈ মই বৰ্তমান উপস্থিত আছো গেলেকী মৰাণগাঁও অঞ্চলত আৰু এতিয়া দেখিছে যি স্থানত উপস্থিত আছো এই স্থানত আছিলে পূৰ্বতে এখন কৃষি পথাৰ আৰু এই কৃষি পথাৰ মোৰ সহযোগীক মই ইয়াৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ যিটো স্থানত উপস্থিত আছো এই স্থানতে আছিলে একালত ইয়াত এখন কৃষি পথাৰ এই কৃষি পথাৰ এতিয়া কৃষি পথাৰৰ পৰিৱৰ্তে হৈ পল এখন ঘাঁহনি পথাৰ য'ত ঘাঁহেৰে উপচি আছে গোটেই অঞ্চল ইয়াত হাবি জংঘলেৰে উপচি পৰিছে যিহেতু এতিয়া দেখিবলৈ পাইছে নগালেণ্ডত কেইবছৰমানৰ পূৰ্বে খনন চলোৱা যি অবৈধ কয়লা খননৰ ফলতেই তাত যিসমূহ মাটি জমা হৈছিল এজাক বৰষুণতেই সকলো মাটি এই গেলেকীৰ নামনি অঞ্চললৈ নামি আহে আৰু যাৰ ফলত গেলেকীৰ এই বৃহৎ অঞ্চল আজি এনেধৰণে থাকিবলগীয়া হৈছে পৰি যিহেতু এতিয়া দেখিছে ইয়াত ঘাঁহ বনেৰে আৱৰাৰ লগতে ফুটুকুলাৰে আৱৰি পৰিছে আৰু ইয়াত বিভিন্ন সময়ত ইয়াত বাঘে বিচৰণ কৰা কথা আমাক উল্লেখ কৰিছে ইয়াৰ স্থানীয় ৰাইজে যিহেতু দেখিছে কিছু নিলগত সহযোগীয়ে ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছে যদি দেখুৱাব পাৰে ইয়াত থকা এইসমূহ গছ যিসমূহ গছ এতিয়া মৰি মৰুভূমিত পৰিণত হৈছে আৰু ইয়াত এই যিটো আমি স্থানত উপস্থিত আছো ইয়াত এটা আছিল পকী পথ মানে নগালেণ্ড আৰু গেলেকী সংযোগী এই পথটোৰেই বিভিন্ন স্থানলৈ যাতায়াত কৰে বিভিন্ন লোকে আৰু ইয়াতেই দেখিছে এই পথটো এতিয়া দুইটা পাৰ যিহেতু কৃষি পথাৰ ইটো পাৰতো আছিল কৃষি পথাৰ এই পথটোৰ আৰু সিটো পাৰতো আছিল কৃষি পথাৰ এয়া দেখিছে এই পথটো এতিয়া পথাৰৰ লগত সমান হৈ গৈছে আৰু ইয়াৰ যিসকল ভুক্তভোগী ৰাইজ আছে তেওঁলোকে 12 মাহে ইয়াত যদিও খৰাং হয় তথাপিতো তেওঁলোকে 12 মাহেই দুৰ্ভোগ ভুগিছে আৰু এতিয়া মই ইয়াত উপস্থিত থকা এগৰাকী ইয়াৰ স্থানীয় বাইদেউ যে তেওঁলোকে প্ৰত্যেক দিনেই পানীৰ তলত আছে বুলি ক'লেও বেয়া নহয় মই তেখেতৰ পৰাই প্ৰথমতে জানিবলৈ চেষ্টা কৰিম আপুনি কিছু সময় পূৰ্বে উল্লেখ কৰিছিল যে আপোনালোকে 12 মাহেই পানীত ভুগিবলগীয়া হৈছে কি ক'ব হয় আমি 12 মাহে ভুগি আছো এতিয়া এজাক খৰালি মাহত এজাক বৰষুণ দিওঁতে যেতিয়া আমাৰ বাৰী ঘৰ বুৰিছে তেতিয়াহ'লে বাৰিষা হ'লে আমাৰ কি অৱস্থা হয় আপুনি নিজে ভাবিব লাগিব এইটো আৰু ক'বলগীয়া কথা নাই এইটো চব কয়লা খনি খনাৰ কাৰণে কয়লা খানক আমি কয়লা নেখানিবলৈ কোৱা নাই কিন্তু কয়লা খনা জেগাত কয়লা যাতে মাটিটো তললৈ নামি আহিব নোৱাৰে তাৰ ব্যৱস্থা কৰি লওক তেতিয়া আমাৰ নৈকেইখনত মাটি পুত নাখায় পথাৰ বাম হ'ব যদি আমাক এতিয়াতো নৈ পুত খালেই কিন্তু নৈকেইখন মানে খানিব লাগিব খনাৰ পিছত যাতে আৰু এবাৰ আমি ভুক্তভোগী নহওঁ সেইটো মানে ব্যৱস্থাটো কৰিব লাগিব কিন্তু চৰকাৰে হয় এজন জ্যেষ্ঠ লোক আছে আপুনি ছাৰ ওচৰলৈ আহিলে অকণমান ভাল হ'ব যিহেতু আপোনালোকে ইয়াত অতি দুখেৰে জনাইছে যে আজি ইমান দিনৰ পৰা আপোনালোকে ইয়াত দেখি আহিছিলে কৃষি পথাৰ এতিয়া দেখিছে আপুনি মৰুভূমি কি ক'ব নমস্কাৰ আমি প্ৰতিদিন বাতৰি সংযোগৰ সৈতে চৰকাৰক অৱগত কৰিব বিচাৰিছোঁ আমি গেলেকী অঞ্চলৰ এই নপুখুৰী গাঁও পঞ্চায়ত আৰু গেলেকীখন পঞ্চায়তৰ ৰাইজৰ বৰ দুৰৱস্থা হৈছে আৰু ইয়াৰ মূল কাৰণটো বিচাৰি চাবলৈ গ'লে আমাৰ এই অঞ্চলত সৰু সৰু পাহাৰৰ পৰা বৈ অহা নৈ তিনিখন আছে এখন দৈখনা কয় আৰু এখন ঈশ্বৰী কয় আৰু এখন ডেন্সি নৈ আৰু লগতে নামদাংখনো আছে 4খন নৈ এই পাহাৰত যেতিয়া কয়লা খনন কৰিলে কয়লা প্ৰথম খনন কৰোঁতে ঠিকেই আছিলে তেওঁলোকে ঝোল খানি সোমাই পিনে কয়লা উলিয়াইছিল কিন্তু পাছত দেখিছোঁ এই ডাঙৰ ডাঙৰ মেচিন আমি গাঁৱৰ মানুহ নাজানো ফকলেগ নে কি বুলি কয় সেই তেনেকুৱাবিলাক লগাই পাহাৰ একেবাৰে সমানকৈ কাটি মেলি কয়লা উলিয়াবলৈ ধৰিলে আৰু তেতিয়া হয় কি খৰালি খানি থৈ দিয়ে আৰু বাৰিষা হোৱাৰ লগে লগে বৰষুণ যেতিয়া হয় বৰষুণ হোৱাৰ লগে লগে এই নৈ 4খনেদি পানীটো আমাৰ অসমলৈ গুচি আহে হয় মনোজ দত্ত আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি ৰাজ্যৰ সমস্যাৰ বিষয়ে জনোৱাৰ বাবে